যে আছুটো ৰাজনীতি হয় বহুজন নেতাৰ নাম এই মূৰত কৈ দিব পৰা যাব উল্লেখ কৰিব বিচৰা নাই আমি কিন্তু বহুজন নেতাৰ নাম ক'ব পৰা যাব যে আছুৰ সেই ৰাজনীতিৰ কবলত পৰি তেওঁলোকে তেওঁলোকৰ সামাজিক কেৰিয়াৰ শেষ কৰিবলগীয়া হৈছে কিমান দূৰ সঁচা সেই অভিযোগটো নহয় তাত ছাত্ৰ সন্থাৰ মাজততো ৰাজনীতি থাকিবই এটা ছাত্ৰ সংগঠনৰ মাজত কিন্তু সেই ৰাজনীতিটো দলীয় যিটো ৰাজনীতি তাৰ লগত সম্পৰ্ক নাই তাৰ ভিতৰত এটা প্ৰতিযোগিতা থাকিব এটা সময়তো ছাত্ৰ সন্থাৰ মাজত আগতে ইলেকশ্যন হৈছিল নিৰ্বাচন হৈ সভাপতি সম্পাদক হৈছিল এইটো পৰম্পৰা লাহে লাহে নাইকিয়া হ'ল কিন্তু মূল কথাটো হ'ল আদৰ্শ যিটো দৰ্শন ছাত্ৰ সন্থাই আগবঢ়াই লৈ গৈ আছে তাৰ লগত সকলোৱে কমিটেড হৈ তাৰ সেই আদৰ্শটোৰ প্ৰতি দায়বদ্ধ হৈ থাকিব লাগিব সেইটো হ'ল মৌলিক কথা গতিকে মই ইয়াৰ ভাতত ছাত্ৰ সন্থাৰ ভিতৰত আভ্যন্তৰীণভাৱে এটা নিজকে আগবঢ়াই লৈ যোৱা মই সভাপতি হ'ম সম্পাদক হ'ম এই প্ৰতিযোগিতা আৰু সেই প্ৰতিযোগিতাৰ কাৰণেই লুৰিণজ্যোতি গগৈ আছু এৰিছিল বুলিও চৰ্চা হৈছিল দুলীয়াজনত আমি দেখিছিলোঁ আছু কৰ্মীসকলে আপোনাক সাৱটি লৈ বহুতে চকুলো টুকি দিছিলে লুৰিণদা এবাৰ চিন্তা কৰক এবাৰ ভাবি চাওক নাই সেইটো মই বিশ্বাস নকৰোঁ মই নিজেও নাভাবোঁ যে মই কাৰণ আগতেই মোৰ এইটো আছিলে যে মই 5 বছৰ ছাত্ৰ সন্থা কৰিম তাৰপিছত মই এৰিম কাৰণ সেইটো মোৰ স্পষ্টতা আছিলে যে মই বহুত বেছি দীঘলীয়া সময় ছাত্ৰ সন্থাত নাথাকোঁ কাৰণ নতুন প্ৰজন্মৰ কাৰণে বাট এৰি দিব লাগিব কাৰণ সেইটোৱে কৈছোঁ যে উৰ্বৰা ভূমি হৈ থাকক এজন নহয় দুজন নহয় হাজাৰ হাজাৰ ৰণুৱা সেনাপতি সৃষ্টি কৰা বিভিন্ন ধৰণৰ সমাজৰ বিভিন্ন স্থানৰ নেতা সৃষ্টি কৰা এখন উৰ্বৰা ভূমি সদৌখন ছাত্ৰ সন্থা হৈ থাকক সেইটো হ'ল মোৰ দৃষ্টিভংগী গতিকে মানুহৰ মাজত চৰ্চা হয় কিন্তু মই কেতিয়াও নাভাবোঁ যে তেনেকুৱা ধৰণৰ কাৰণ মই নিজেই সিদ্ধান্ত লৈছিলোঁ যে মই এৰিম মই ছাত্ৰ সন্থা এৰি বেলেগ এখন ক্ষেত্ৰলৈ যাম কিন্তু ৰাজনীতিলৈ আহিম বুলি সেইটো সময়ত ভবা নাছিলোঁ আগতে